নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে যোৰহাট জিলাতো সংবিধান হত্যা দিৱস পালন নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে যোৰহাট জিলাতো সংবিধান হত্যা দিৱস পালন কৰা হয় 1775 চনৰ 25 জুনত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে সংবিধানিকভাৱে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা তিনিগৰাকী নাগৰিকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে উক্ত দিনটো কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ পৰা আনুষ্ঠানিকভাৱে সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ত 1975 চনৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ দুৰ্ভোগৰ ওপৰত আলোকপাত কৰি সংবিধান হত্যা দিৱস সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰেৰণ কৰা ছবি প্ৰদৰ্শন কৰাৰ লগতে বিষয়া কৰ্মচাৰীসকলে সংবিধানৰ হত্যা দিৱসৰ শপত বাক্য গ্ৰহণ কৰে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও 24x7